কালিলৈ অনুষ্ঠিত হ'বলগীয়া শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰস্তুতি তুংগত চলি আছে। ইতিমধ্যে প্ৰায় 30,000 মানুহ বহিব পৰাকৈ মণ্ডপ সজাই তোলা হৈছে, চকী টকীবিলাক সজাই তোলা হৈছে। যথেষ্ট কৰ্মী দেখা পোৱা গৈছে, কাম কৰি আছে, সাংঘাতিকভাৱে প্ৰস্তুতি দেখা পোৱা গৈছে। আৰু এইটো বৃহত্তৰ পেণ্ডেল, য'ৰ পৰা মূৰলৈ মনিবই নোৱাৰি, ইটো মূৰৰ পৰা সিটো মূৰলৈ। এইটো এটা মঞ্চৰ প্ৰস্তুতি চলি আছে আৰু বৰ সুন্দৰ লাগিছে, সুন্দৰ প্ৰস্তুতি চলি আছে। এইখিনি যথেষ্ট ব্যয় সাপেক্ষ, ব্যয়বহুল অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব। যথেষ্ট দেখা পোৱা গৈছে, এইবিলাক চাবলৈ, আয়োজন চাবলৈকে যথেষ্ট ব্যক্তিৰ সমাগম হৈছে। এয়া মঞ্চ ধুনীয়াকৈ সজাই তুলিছে। কালিলৈ ভাৰতৰ মন্ত্ৰী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াতে ভাষণ প্ৰদান কৰিব আৰু কেন্দ্ৰীয় স্বৰ্গীয় কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা প্ৰতিষ্ঠা কৰিব। ইয়াৰ পিছতে অহা 13 তাৰিখে মহিলা সবলীকৰণ আঁচনিৰ এটি কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হ'ব। 10,000 টকাকৈ ইয়াতে বিতৰণ কৰিব। সেইখিনি আমি ইতিমধ্যে গম পাইছোঁ।